হেল্ল' এভৰিৱান এখন নতুন মুভিৰ ট্ৰেইলাৰ আহিছে অ' মাই ডগ বুলি মুভিখনৰ ট্ৰেইলাৰটো চালোঁ অলপ আগতে চাই কিনে ভাবিলোঁ ৰিভিউটো দিয়া যাওক বিকজ অলপমান ইউনিক কনচেপ্টৰ মুভিখন আমি চবে জানো অ' মাই গডৰ কথা অ' মাই গড অভিয়াছলি কিমান এখন কাল্ট ক্লাছিক মুভি এইবাৰ আহি গৈছে অ' মাই ডগ আৰু অ' মাই ডগ মানে বুলি ক'লে আমি বুজিছোঁ যে এটা ডগৰ ওপৰত হ'ব ষ্টৰিটো যেনেকুৱা এখন মুভি আহিছিল চাৰ্লি 777 বুলি আপোনালোকে যোনে যোনে চাইছে নিশ্চয় জানে এইখন মুভি কিমান ইম্পেক্টফুল আছিল আৰু কিমান ভাল আছিল ষ্টৰি ৱাইজ অ' মাই ডগত অভিয়াছলি আমাৰ পংকজ ত্ৰিপাঠী আছে তেখেতৰ এক্টিঙৰ কথা তেখেতৰ স্ক্ৰিপ্ট চুজৰ কথা আমি ক'বই নালাগে অলপমান ষ্টৰিটোৰ ফালে আহি যাওঁ ট্ৰেইলাৰটোত এইখিনিয়ে দেখিছোঁ যে কুকুৰ এটা থাকে যোনটো কুকুৰটো মিচিং হৈ যায় আৰু মিচিং হোৱাৰ পিছত কুকুৰটোৱে নিজৰ সেই সৰু লাইফটোত কিমানখিনি প্ৰব্লেম ফেচ কৰিব লাগে সেই গোটেইখিনিৰ ওপৰত মুভিখন ৰ'ম এৰাউণ্ড কৰিব প্লাছ সেই কুকুৰটোক বিচাৰোঁতে এজন সৰু সৰু ল'ৰা যোনটো কুকুৰৰ মালিক হয় সিয়াৰ কিমান কষ্ট হয় সি কিমান কষ্ট থ্ৰু দি যাব লগা হয় ক'ত ক'ত কুকুৰটোক বিচাৰিব লগা হয় চ' ইটছ এ ভেৰি ইম'চনেল সেই মানে আপোনালোকে চালে গম পাব ট্ৰেইলাৰটো যদি এতিয়ালৈকে চোৱা নাই নিশ্চয় গৈ কিনে ইউটিউবত চাব পাৰে আপোনালোকৰ মই এইটো বস্তু গেৰাণ্টি দি ক'ব পাৰোঁ যে আপোনালোকো ইম'চনেল হৈ যাব ট্ৰেইলাৰটো চোৱাৰ পিছত আৰু এই ট্ৰেইলাৰটোত এইখিনিও দেখাইছে যে কুকুৰবিলাকৰ আমাৰ দেশৰ প্ৰতি থকা অৱদান কিমান আছে আমি সকলোৱে জানো এনেকুৱা কিমান ডগছ আছে যোনে আমাৰ স্পেচিয়েল ফ'ৰ্চৰ কাৰণে কাম কৰে আমাৰ ইণ্ডিয়ান আৰ্মিত হওক ইণ্ডিয়ান পুলিচত হওক চবতে কাম কৰে চ' এই এংগলটো এইখন মুভিত দেখাইছে এনিৱেজ ট্ৰেইলাৰটো দেখি খুবেই ভাল লাগিছে এতিয়া মুভিখনক লৈ বহুত আশা আছে মুভিখন ৰিলিজ হ'ব অতি শীঘ্ৰেই মই একজেক্টলি ডেটটো পাহৰিছোঁ ইয়াতে দি দিম লিখি কিনে আপোনালোকে নিশ্চয় চাই ল'ব ইয়াতকৈ আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো আপোনালোকে যদি ট্ৰেইলাৰটো চোৱা নাই নিশ্চয় গৈ কিনে চাওক আৰু আমাৰ ভিডিঅ'টো যদি ভাল পাইছে আৰু ইমানখিনিলৈকে চাইছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ সেই সৰু ছাবস্ক্ৰাইবটোৱে আমাক সাহস দিয়ে আৰু বেছি ভাল ভাল ভিডিঅ' বনাবৰ কাৰণে আজিলৈ আহিছোঁ ধন্যবাদ গুড বাই